আজি আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 4খন জিলা শিৱসাগৰ, যোৰহাট, মাজুলী আৰু চৰাইদেউ এই 4খন জিলাৰ আমাৰ ৰাজ্যৰ দলৰ যি কাৰ্যনিৰ্বাহক আছে জিলা সমিতিৰ কাৰ্যনিৰ্বাহকসকলৰ আৰু লগতে সমষ্টি সমিতিৰ কাৰ্যনিৰ্বাহকসকলৰ বৈঠক অনুষ্ঠিত হৈছে। উমৈহতীয়া বৈঠক অনুষ্ঠিত হৈছে। আমি 10টা বিধানসভা সমষ্টিৰ আটাইবিলাক কৰ্মীক ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু জিলা কমিটিৰ কাৰ্যনিৰ্বাহকক নিমন্ত্ৰণ জনাইছোঁ। আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচন সম্পৰ্কে আলোচনা চলি আছে। গৌৰৱ গগৈ ডাঙৰীয়াক আমি কেনেকৈ বিপুল ভোটত জয়ী কৰাব পাৰোঁ, কেনেকৈ আমি বিজেপিক পৰাভূত কৰাব পাৰোঁ আৰু কেনেকৈ আমি যোৰহাট লোকসভা সমষ্টিৰ মান ৰাখিব পাৰোঁ, এজন যোগ্য সাংসদক কেনেকৈ জিকাই পঠিয়াব পাৰোঁ, তাৰ কাৰণে বিস্তৃত আলোচনা নিৰ্বাচনী ৰণনীতি তৈয়াৰ কৰা হৈছে। আশা কৰোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত আমি গৌৰৱ গগৈ ডাঙৰীয়াক বিপুল ভোটত জয়ী কৰিব পাৰিম আৰু তাৰ কাৰণে আমাৰ ৰাইজৰ দলৰ যি ৰণনীতি সেই ৰণনীতি নিৰ্ধাৰণ কৰিবৰ কাৰণে এই বৈঠকখন চলি আছে। মানে নহয়, প্ৰথম কথাটো হ'ল যে গৌৰৱ গগৈ ৰাইজৰ দলৰ কেণ্ডিডেট নহয়। গৌৰৱ গগৈ কংগ্ৰেছ দলৰ কেণ্ডিডেট আৰু লুৰিণজ্যোতি গগৈও ৰাইজৰ দলৰ কেণ্ডিডেট নহয়। লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ কেণ্ডিডেট। গতিকে কংগ্ৰেছ দলে কাক প্ৰাৰ্থিত্ব দিবতো নিশ্চিতভাৱে কংগ্ৰেছ দলে সিদ্ধান্ত লৈছে আৰু এজেপিয়ে ক'ত প্ৰাৰ্থিত্ব দিব সেইটো নিশ্চয় এজেপিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত ডেফিনেটলি মোৰ কোনো হস্তক্ষেপ নাই। কেৱল মই গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিত উঠিব লাগে বুলি অনুৰোধ জনাইছিলোঁ, ৰাহুল গান্ধীকো অনুৰোধ জনাইছিলোঁ। আৰু গৌৰৱ গগৈক লোকসভা সমষ্টিত আমি অকল উঠিবলৈ কোৱা নাই, গৌৰৱ গগৈৰ কাৰণে 100% দিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ আৰু গৌৰৱ গগৈক আমি যোৰহাট লোকসভা সমষ্টিত জয়ী কৰাম। যিহেতু তপন গগৈ ডাঙৰীয়া এতিয়া হাৰিব পাৰে, তপন গগৈ হাৰিব বুলি তেওঁলোক বিজেপি দলটো নিশ্চিত হৈছে। তেওঁলোকে সেইকাৰণে এতিয়া ভয় খাইছে। তেওঁলোকে এতিয়া মানে দুজন কেণ্ডিডেটৰ মাজত তুলনা কৰাটো বন্ধ কৰি দিলে। এতিয়া কৈছে যে গৌৰৱ গগৈ আৰু নৰেন্দ্ৰ মোদীৰ ইলেকশ্যন। আৰে ক'ত গৌৰৱ গগৈ আৰু নৰেন্দ্ৰ মোদীৰ ইলেকশ্যন হৈছে? কিমান ভয় খাইছে সেইটোতে ওলাই গৈছে নাই? গৌৰৱ গগৈ বোলে আৰু নৰেন্দ্ৰ মোদীৰ মাজত নিৰ্বাচন, গৌৰৱ গগৈ আৰু তপন গগৈৰ লগত নিৰ্বাচন, এই কথাটো ক'বই পৰা নাই। কেলে? গৌৰৱ গগৈৰ ওচৰত তপন গগৈ এটা শিশুৰ ল'ৰাৰ নিচিনা, এটা বাচ্চাৰ নিচিনা। এতিয়া বিজেপি দলৰ মানুহবিলাকে কৈ আছে যে গৌৰৱ গগৈ বোলে যোৰহাট লোকসভা সমষ্টি চিনি পাবৰ কাৰণে বহুত দিন লাগিব। আৰে গৌৰৱ গগৈক যেনিবা যোৰহাট লোকসভা সমষ্টি চিনি পাবৰ কাৰণে এমাহ সময় লাগিলে, কিন্তু তপন গগৈকতো ইংৰাজী আৰু হিন্দী ক'বৰ কাৰণে কমেও 20 বছৰ লাগিব। আৰু হয়নে নহয় কওকচোন? যিজন মানুহে ইংৰাজীও নাজানে, যিজন মানুহে হিন্দীও নাজানে, সেই তপন গগৈক বা যোৰহাট লোকসভা সমষ্টিৰ নিচিনা এটা সন্মানীয় লোকসভা সমষ্টিৰ পৰা জিকাই পঠিয়াই কিবা লাভ আছে নেকি? আজি তেওঁলোকে এইবিলাক প্ৰপগাণ্ডা উলিয়াইতো লাভ নাই। আৰু এইটো প্ৰপগাণ্ডা উলিয়াই লাভ নাই, যে এইটো প্ৰচাৰ কৰি লাভ নাই যে অখিল গগৈ আনি ইয়াত হৰুৱাবলৈ আনিছে। অখিল গগৈ গৌৰৱ গগৈৰ কাৰণে এনেকুৱাকৈ খাটিব। এতিয়া মই তীৰ কপে জ্বৰত আছোঁ যোৱা 3 দিন ধৰি মোৰ সাংঘাতিক জ্বৰ, কিন্তু জ্বৰৰ মাজতো মিটিং কৰিছোঁ আৰু আজি জ্বৰৰ মাজতো গৌৰৱ গগৈৰ লগত ঘূৰিম। আজি শিৱসাগৰ আহিব, আমি একেলগতে ঘূৰিম। আজি থাউৰাত আমাৰ ৰাইজৰ দলে গৌৰৱ গগৈৰ লগত ব্যাপক ৰূপত ঘূৰিছে আৰু আমি গৌৰৱ গগৈক জিকাব পাৰিম। যিকোনো কনচান্স থকা মানুহে, যিকোনো বিবেচনা থকা মানুহে, যিকোনো বিবেকবান মানুহে গৌৰৱ গগৈৰ বাহিৰে তপন গগৈক কিয় ভোট দিব? আৰু যিহেতু তপন গগৈ গৌৰৱ গগৈৰ ওচৰত এটা শিশুৰ নিচিনা, গতিকে তেওঁলোকে আবুল তাবুল বকা আৰম্ভ কৰিছে। সেইকাৰণে মই ভাবোঁ যে পীযুষ হাজৰিকাৰ বক্তব্য ভয় খাই কৰা এটা বক্তব্যৰ বাহিৰে আন একো বক্তব্য নহয়। পীযুষ হাজৰিকাহঁতক সকলোকে আমি বিজেপি দলটোক আমি হৰুৱাম। তেওঁলোকে ইয়াত যিমান টকাৰ টোপোলা লৈ আহি ইয়াত বহি থাকিও লাভ নাই। পীযুষ হাজৰিকা টকাৰহে মানুহ, হয়নে নহয়? টকা আনিহে তেওঁ কিনিম বুলি ভাবিছে, কিন্তু যোৰহাট লোকসভা সমষ্টিৰ মানুহক টকা দি কিনিব নোৱাৰে। গতিকে পীযুষ হাজৰিকা ইয়াত বেছি ডায়লগ মাৰি থাকি লাভ নাই। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।